ডাঙৰ খবৰ লৈ আহিব বিচাৰিছো এবাৰ সংকটত পৰিছে ৰাহুল গান্ধী কিয়নো ৰাহুল গান্ধীয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত তেওঁ দুটাকৈ সমষ্টিৰ পৰা জয়লাভ কৰিছিল কিন্তু ৰাহুল গান্ধীৰ হাতত এতিয়া মাত্ৰ আছে 24 ঘণ্টা আৰু এই 24 ঘণ্টাৰ ভিতৰত ৰাহুল গান্ধীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে আসলতে কোনটো সমষ্টিৰ পৰা বা কোনটো সমষ্টিৰ সাংসদ হিচাপে থাকিব ৰাহুল গান্ধীয়ে আৰু ইয়াকে লৈ এবাৰ ৰাহুল গান্ধীৰ চিন্তা বাঢ়িছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ ৰাহুল গান্ধীৰ হাতত মাত্ৰ 24 ঘণ্টা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ হাতত মাত্ৰ 24 ঘণ্টা দুনাও দুভৰি ৰাহুল গান্ধীৰ বৰ্তমানৰ পৰিস্থিতি কাক এৰিব কাক ধৰিব ৰাহুল গান্ধীয়ে বৰ্তমান সময়ত কোনটো সমষ্টি এৰিব আৰু কোনটো সমষ্টি ধৰিব জয় হোৱা কোনটো সমষ্টিৰ সাংসদ হ'ব ৰাহুল গান্ধী কোনটো সমষ্টিৰ সাংসদ হ'ব ৰাহুল গান্ধীয়ে জয় হোৱা কোন সমষ্টিৰ সাংসদ হ'ব ৰাহুল গান্ধীয়ে ইয়াৰ স্থিতি স্পষ্ট কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত যিকোনো এটা এখন আসন ত্যাগ কৰিব লাগিব ৰাহুল গান্ধী নিয়ম অনুসৰি ফলাফলৰ 24 দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিব লাগে দুই সমষ্টিৰ জয়ী প্ৰাৰ্থীয়ে এটা ধৰ্ম সংকটত ৰাহুল গান্ধী আৰু ধৰ্ম সংকটত পৰিছে ৰাহুল গান্ধীয়ে ৱায়নাড সমষ্টি এৰিব নে ৰায়বেৰেলী সমষ্টি এৰিব ৰাহুল গান্ধীয়ে কিয়নো দুইটা সমষ্টিৰ পৰা জয়লাভ কৰিছিল ৰাহুল গান্ধীয়ে ইফালে অসমৰ্থিত তথ্য অনুসৰি ৰায়বেৰেলীৰ পক্ষত আছে ৰাহুল গান্ধী অৰ্থাৎ ৰায়বেৰেলীয়ে সাংসদ হোৱাৰ সম্ভাৱনা ৰাহুল গান্ধী ৱায়নাড সমষ্টি ত্যাগ কৰিব পাৰে ৰাহুল গান্ধী ৰাহুলে ৱায়নাড সমষ্টি ত্যাগ কৰিলে অনুষ্ঠিত হ'ব উপনিৰ্বাচন ৱায়নাড সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন ৱায়নাড সমষ্টিত উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত জনাইছো এটা ৰাষ্ট্ৰীয় ৰাজনীতিৰ ডাঙৰ খবৰ কিয়নো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ইয়াৰে এটা হৈছে কেৰালাৰ ৱায়নাড সমষ্টি আৰু অন্যটো হৈছে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টি আৰু এই দুইটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাহুল গান্ধীয়ে দুইটা সমষ্টিৰ পৰাই যথেষ্ট সংখ্যক ভোটত জয়লাভ কৰিছিল আৰু এই ভোটত জয়লাভ কৰাৰ পাছতে এতিয়া ৰাহুল গান্ধীৰ সন্মুখত নতুন বিপদ যে দুইটা সমষ্টিত জয়লাভ কৰা ৰাহুল গান্ধীয়ে যিকোনো এটা সমষ্টিৰহে তেওঁ সাংসদ হ'ব পাৰিব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 14 দিনৰ ভিতৰত যিকোনো এগৰাকী সাংসদে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে আসলতে তেওঁ কোনটো সমষ্টিৰ সাংসদ হিচাপে পৰৱৰ্তী সময়ত থাকিব কিন্তু এটা ৰাহুল গান্ধীৰ হাতত মাত্ৰ 24 ঘণ্টা আছে আৰু 24 ঘণ্টাৰ ভিতৰত ৰাহুল গান্ধীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে যে তেওঁ ৱায়নাড সমষ্টিৰ সাংসদ হ'ব নে ৰায়বেৰেলী সমষ্টিৰ সাংসদ হ'ব ইফালে অসমৰ্থিত চৰ্চৰ পৰা এক তথ্য অনুসৰি ৰাহুল গান্ধীৰ যি সমৰ্থন এই সমৰ্থন হয়তো উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ পক্ষত আছে অৰ্থাৎ আগন্তুক সময়ছোৱাত ৰায়বেৰেলীৰ সাংসদ হোৱাৰ সম্ভাৱনা আছে ৰাহুল গান্ধী আৰু হয়তো ৱায়নাড সমষ্টিক ত্যাগ কৰিব পাৰে ৰাহুল গান্ধীয়ে আৰু যদি ৱায়নাড সমষ্টি ৰাহুল গান্ধীয়ে ত্যাগ কৰে তেন্তে নিৰ্বাচনী গাইডলাইন অনুসৰি ৱায়নাড সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন আৰু এই উপনিৰ্বাচনত ৰাহুল গান্ধীৰ পৰিৱৰ্তে হয়তো কংগ্ৰেছৰ পৰা এই উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰিয়ংকা গান্ধী কিন্তু তাৰ পূৰ্বে সকলোতকৈ ডাঙৰ কথাটো হৈছে যে আসলতে দুনাও দুভৰি অৱস্থা এতিয়া ৰাহুল গান্ধীৰ কিয়নো দুইটা সমষ্টিৰ পৰা যি অভিলেখ সংখ্যক ভোটত ৰাহুল গান্ধীয়ে জয়লাভ কৰিছিল আৰু ৰাহুল গান্ধীক জয়লাভ কৰা দুইটা সমষ্টিৰ যিসকল ভোটাৰ জনতা আছে তেওঁলোকে পূৰ্ণ সহযোগ আগবঢ়াইছিল ৰাহুল গান্ধীক এতিয়া ৰাহুল গান্ধী সংকটত পৰা প্ৰধান কাৰণ হ'ল যে দুইটা সমষ্টিৰ পৰা যি জনাদেশ আছিল এই জনাদেশ ৰাহুল গান্ধীৰ পক্ষত যোৱাৰ পাছত এতিয়া ৰাহুল গান্ধীয়ে ৰাজনৈতিকভাৱে কোনটো সমষ্টিক ত্যাগ কৰিব কোনটো সমষ্টিৰ পক্ষত ৰাহুল গান্ধী থাকিব এফালে হৈছে কেৰালাৰ ৱায়নাড সমষ্টি আনটো হৈছে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ যদি সাংসদ হয় ৰাহুল গান্ধী তেন্তে ৱায়নাড সমষ্টিক ত্যাগ কৰিব লাগিব অন্যহাতে ৱায়নাড সমষ্টিৰ যদি সাংসদ হয় তেনেহ'লে ৰায়বেৰেলীক ত্যাগ কৰিব লাগিব ৰাহুল গান্ধীয়ে কিন্তু অসমৰ্থিত চ'ৰ্চ অনুসৰি ৰাহুল গান্ধীয়ে ৰায়বেৰেলীক তেওঁ পূৰ্ণ সমৰ্থন আগবঢ়াব বা ৰায়বেৰেলীয়ে সাংসদ হিচাপে হয়তো আগন্তুক সময়ছোৱাত দেখা পোৱা যাব ৰাহুল গান্ধীক আৰু তেনে হয় তেনেহ'লে ৱায়নাড সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ যি সাংসদ পদ আছে এই সাংসদ পদ কৰ্তন কৰা হ'ব আৰু তাৰ পিছতে ৰায়বেৰেলীত ৱায়নাড সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু এই উপনিৰ্বাচনত অসমৰ্থিত অন্য এটা চ'ৰ্চৰ তথ্য অনুসৰি উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী
ৱাইনাড সমষ্টিত হয়তো প্ৰিয়ংকা গান্ধী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিন্তু তাৰ পূৰ্বে ৰাহুল গান্ধীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব আগন্তুক 24 ঘণ্টাৰ ভিতৰত।